নমস্কাৰ প্ৰিয় দৰ্শক, আমি আলোচনা কৰি আছিলোঁ শনিদেৱৰ বিষয়ে। জ্যোতিষাস্ত্ৰৰ মতে নৱগ্ৰহৰ ভিতৰত শনি হ'ল আটাইতকৈ ধীৰ গতিত চলা গ্ৰহ। ইয়াৰ কাৰণ হিচাপে পৌৰাণিক গ্ৰন্থত উল্লেখ আছে শনিদেৱৰ এখন ভৰি ভগা। সেয়ে শনিয়ে এটা ৰাশিৰ পৰা অতিক্ৰম কৰোঁতে প্ৰায় ২.৫ বছৰ সময় লয়। আজি আমি আলোচনা কৰিম কিদৰে শনিদেৱৰ এখন ভৰি ভাগিল সেই বিষয়ে। প্ৰিয় দৰ্শক, আমি সকলোৱে ৰামায়ণৰ কথা জানো, ৰাৱণৰ কথা জানো। পৌৰাণিক গ্ৰন্থত উল্লেখ আছে ৰাৱণৰ পত্নী মণ্ডোদৰী যেতিয়া গৰ্ভৱতী আছিল, ৰাৱণে গোটেইবোৰ গ্ৰহক বন্দী কৰি নিজৰ ইচ্ছানুসাৰে স্থাপিত কৰিছিল, যাতে হ'বলগীয়া সন্তান অপৰাজেয় তথা দীৰ্ঘায়ু হয়। সকলো গ্ৰহ ভৱিষ্যতে হ'ব লগা ঘটনাক লৈ চিন্তিত আছিল, কাৰণ ৰাৱণৰ পুত্ৰ যদি দীৰ্ঘায়ু হয় তেন্তে সমস্ত প্ৰাণীজগত বিপদত পৰিব। আনকি দেৱতাসকলেও এই বিপদৰ পৰা হাত সাৰিব নোৱাৰিব। উপায়হীন বাকী গ্ৰহবোৰে শনিক খাতিৰ ধৰিলে, যাতে শনিয়ে কিবা এটা উপায় বিচাৰি উলিয়ায়। প্ৰিয় দৰ্শক, যেতিয়া ৰাৱণৰ পুত্ৰ মেঘনাদৰ জন্ম হ'ব লগা আছিল, ঠিক তেতিয়াই শনি বক্ৰী হৈ পৰিল। ফলত মেঘনাদৰ দীৰ্ঘায়ু অল্পায়ুত পৰিণত হ'ল। কিন্তু ৰাৱণৰ দৃষ্টিত শনিৰ এই চালাকি ধৰা নপৰাকৈ নাথাকিল, কাৰণ ৰাৱণ আছিল ত্ৰিকালদৰ্শী। জ্যোতিষাস্ত্ৰৰ সমস্ত জ্ঞান ৰাৱণৰ আছিল। শনিৰ চালাকি জানিব পাৰি ৰাৱণ ক্ৰোধান্বিত হৈ পৰিল আৰু গদাৰে কোবাই শনিৰ ভৰি এখন ভাঙি পেলালে। তাৰ পিছত শাস্তি হিচাপে শনিৰ ভৰিত নাগপাশেৰে বান্ধি ওলোটাকৈ ওলোমাই থলে। প্ৰিয় দৰ্শক, বহু বছৰ কাল তেনেদৰে থকা শনিক সীতাক উদ্ধাৰ কৰিবলৈ অহা হনুমানেহে নাগপাশৰ পৰা মুক্ত কৰিছিল, কাৰণ একমাত্ৰ হনুমানেই শিৱৰ নাগপাশ অস্ত্ৰৰ পৰা মুক্ত হোৱাৰ বিধি জানিছিল। সেইবাবে হনুমানক আৰাধনা কৰিলে শনিৰ প্ৰকোপৰ পৰা ৰেহাই পাব পাৰি বুলি জ্যোতিষাস্ত্ৰই কয়। আজিলৈ ইমানেই। পৰৱৰ্তী ভিডিঅ'ত আমি ইয়াৰ পিছৰ অংশ আলোচনা কৰিম। ধন্যবাদ।